মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সৰল কৰা আৰু কেইটামান অংক বাকি আছে সেইকেইটা কৰাৰ পিছত এই চেপ্টাৰটো আমি সামৰি পেলাম আজি আমাৰ থাৰ্ড ভিডিঅ' সৰল কৰাত আচ্ছা তাৰে বহুত কেইটামান ইম্পৰ্টেণ্ট অংক আছে এই অংক কেইটা মই তোমালোকক দেখাই দিছো তোমালোকে চাবা আচ্ছা ফাৰ্স্ট অংক আমাৰ এটা 12ত কি আছে তোমালোকে চাই 12ত আছে আমালোকৰ ফার্স্ট ব্র্যাকেট কার্লি ব্র্যাকেট স্টার্ট 18 তাৰপিছত প্লাস এটা মিক্সড আছে মই তোমালোকক ইম্প্ৰপাৰ বনাই দিছো 2 2 4 4 1 5 ওপৰত হ'ব 5 তলত হ'ব আমাৰ 2 তাৰপিছত এটা কি আছে প্লাস না প্লাসৰ পিছত কি আছে 4/5 4/5 থাকাৰ পিছত ৰ আছে ৰৰ জাগাত তোমালোকে লগালগ ইনটু বহাই দিবা বহাই দি 1000 লিখিলা লিখাৰ পিছত এবাৰো আমাক কৰিব লাগিব কি তোমালোকে জানা যে আমাৰ ফাৰ্স্ট ব্র্যাকেটৰ কামটো আগত কৰিব লাগে গতিকে ফাৰ্স্ট ব্র্যাকেটৰ কামটো আমি আগত কৰিম ওকে কাৰ্লি ব্র্যাকেট থাকক আমাৰ 18 প্লাস ফাৰ্স্ট ব্র্যাকেট আমি লখাব বুলিছো 10 হ'ব তাৰপিছত 2 5 গুণ যে এই কামটো তোমালোকে সেপাৰেটলি ইয়াত কৰিবা কৰি ডাইৰেক্ট আনসাৰ বহাই দিবা সো 2 5 গুণ 10 5 5 গুণ 25 হ'ব তেনে কিমান হ'ব ইয়াত 25 আৰু ইয়াত হ'ব কি 8 তেনে 25 আৰু 8 কিমান হয় আচ্ছা থাক হ'ব into 1/1000 next line তোমালোকে 18 লিখিলা plus 10 লিখিলা ইয়াত 25 আৰু 8 যোগ কৰিলে কিমান হ'ব আমাৰ 33 হ'ব নহয় তাৰপিছত হোৱাৰ পিছত আমাৰ into 1/8 আচ্ছা এবাৰ কাৰ কাম হ'ব ইনটুৰ কাম হ'ব হয়না তানে পূৰণৰ কাম আমত কৰিব লাগিব পূৰণৰ কাম কৰিলে আমাৰ 18 থাক প্লাস আচ্ছা ব্র্যাকেট দিবলৈ পাহৰি গৈছো লাষ্টত চলবা জাস্ট মিনিট ব্র্যাকেট কোড আছিল আচ্ছা কার্লি ব্র্যাকেট ইয়াতে ক্লোজ আছিল এই কার্লি ব্র্যাকেট ক্লোজ লৈ তোমালোকে লক্ষ্য কৰিবা নহলে আকৌ গোটে অংকটো ভুল হ'ব ইয়াতে ক্লোজ আছিল কার্লি ব্র্যাকেট ইয়াতো কার্লি ব্র্যাকেট তোমালোকৰ ক্লোজ আচ্ছা যেহেতু কার্লি ব্র্যাকেট ক্লোজ আছে তেনেহলে আমাক কাৰ কাম কৰিব লাগিব কার্লি ব্র্যাকেটৰ কামটো আগত কৰিব লাগিব কার্লি ব্র্যাকেটৰ কাম আগত কৰিব হলে আমাক এক লখাগু উলিয়াব লাগিব ওয়েট লখাগু নাই লখাগু উলিয়াম ইয়াত লখাগু আমাৰ 10 হ'ব এটা হ'ব আমাৰ 180 ইয়াত প্লাস 33 হ'ব আকৌ into 1/1000 next line তোমালোকে চাবা equal to ইয়াত 10 থাকিলে 180 আৰু এটা যোগ কৰিলে আমাৰ কিমান হ'ব ইয়াত হ'ব 3 আৰু 11 213 by 1/1000 এটা না এতিয়া তোমালোকে বিন্দাস কি লিখিবা 213 লিখিবা লিখাৰ পিছত চোৱা ইয়াত তোমালোকৰ এটা শূন্য ইয়াত তিনটা শূন্য আছে গতিকে মুঠতে চাৰিটা শূন্য গতিকে চাৰি ঘৰ আগত আমাৰ ডেসিমেল হ'ব লাগিব কিন্তু ইয়াত আছে আমাৰ তিন ঘৰ গতিকে এটা শূন্য লগাই দিয়া তোমালোকে লগাই দিয়াৰ লগে লগে চাৰি ঘৰ হৈ গ'ল গতিকে ইয়াত দশমিক দিবা নং কথা দেখা যায় এটা শূন্য বহাই দিবা তেন্তে 0.0213 আমাৰ আনসাৰ সোচন ইয়াত আছে নাই এই যে লাস্ট অপশনটো তোমালোকে চাবা এই লাস্ট অপশনটো আমাৰ আনসাৰ ওকে এটা নেক্সটটো তোমালোকক মই কৈ দিছো নেক্সটৰ অংকটো আছে আমাৰ ইয়াত স্কয়াৰ দিয়া আছে না আচ্ছা স্কয়াৰ যেহেতু দিয়া আছে তোমালোকে এনেকা কৰিব লাগিব এটা কাম মুছি দিছো ৰবা ফাইন oh my god এবাৰ আমাৰ নেক্সট অংকটো আহিলে এটো 13 টো মই তোমালোকক বুজাই দিছো 13 কি আছে 11/13 আচ্ছা 11/13 হোল স্কয়ার আছে তাৰ পিছত ডিভাইডেড বাই 11/13 ওকে into 13/11 okay
এটা আমি কিদৰে সলভ কৰিম তোমালোকে ইয়াত ইকুৱেল টু লিখা 11 স্কয়াৰ মানে তোমালোকে গম পোৱা 11 * 11 11 * 11 পূৰণ কৰা আমাৰ দৰকাৰ নাই আৰু এটা হ'ব 13 * 13 মানে ভাগৰ জায়গা যেতিয়া আমি পূৰণ কৰি দিও লগ লগ উলটি যায় নহয় 13/11 হ'ব আৰু ইয়াতো 13/11 ও মাই গড এটা তেনেহলে কি হ'ল এটা তোমালোকে নিশ্চয় গম পাইছা ইয়াত 13 ইয়াত 13 এই 13 এই 13 এই 11 এই 11 এই 11 এই 11 কাটিব পাৰিলা লগ লগ হৈ গ'ল आंसर আমাৰ কিমান 1 হৈ গ'ল মানে এই 1 অপচনটো ইয়াত আছে নহয় নিশ্চয় আছে গতিকে তোমালোকৰ 2 নম্বৰটো आंसर নেক্সট কোৱেশ্চনটো আমি চাইছো সৰল কৰা ইয়াও এটো ইজি আছে মুঠতে আচ্ছা ইয়াত কি আছে আমাৰ লাগত মছি দিলৈছো ৰবা 14 নম্বৰটো তোমাক কৰাই দিছো এই 14 নম্বৰটো সৰল কৰা 156 divided by 3 আচ্ছা 156 divided by 3 নহয় ডিভাইডৰ জায়গা যদি ইনটু কৰি দিয়া তেনে 3 আছে 1/3 হ'ব এটা উল্টি যাব তাৰ পিছত প্লাস 15 into 10 নেক্সট লাইনত কি কৰিব লাগিব আমাৰ পূৰণৰ কাম কৰিব লাগিব যেটো পূৰণৰ কাম কৰিব লাগে এটা কাটিব পৰা যাব হয়তো ওকে হা ইয়া গতিকে 3 5 গুণ 15 আনে 3 2 গুণ 6 তেনহলে কি হল 52 into 1 52 into 1 কিমান হ'ব আমাৰ নিশ্চয় 52 এ হ'ব প্লাস এটো আমাৰ পূৰণৰ কামটো কৰি দিও 150 তেনহলে এই দুটা এতিয়াৰ মাজত যোগ আছে যদি যোগ কৰি দিও তেনহলে 2 আৰু 0 2 তাৰপিছত 5 আৰু 5 10 আৰু 1 আৰু 1 2 202 হ'ব आंसर গতিকে 202 অপচন আমাৰ 2 নম্বৰতে আছে তোমালোকে চাইছা ফাইন এটা আমাৰ গুছি গ'ল এটা নেক্সট অংকটো মই কৰি দিছো লাষ্ট অংকটো ইয়াৰ পিছত আৰু সৰল কৰা চেপ্টাৰ আমি নকৰো লাষ্ট অংকটো আমাৰ কি আছে এটা তোমালোকে লক্ষ্য কৰিবে 15 নম্বৰটো এই 15 নম্বৰ অংকটো 8 plus 4 minus okay 3 divided by আচ্ছা 4 into 1/8 তাস কি আছে ৰৰ জায়গাত মই সিধা সিধি পূৰণ কৰি দিছো তাৰ পিছত 2/7 plus 7/2 into 1/16 অলপ দীঘলী হ'ব অংকটো খুব লাহে ধীৰে অংকবিলাক কৰিব লাগে এই অংকটো কমসে কম নহলে ঝামেলা হয় ইকুৱেল টু সববিলাক সেম টু সেম লিখা তোমালোকে নিশ্চয় জানা যে ব্ৰেকেটৰ কাম আগত কৰিব লাগে ব্ৰেকেটৰ ভিতৰত কি আছে আমাৰ ভাগ আছে ভাগৰ কামটো আগত কৰিবা গতিকে 3/4 3 জায়গা যদি 3/4 মানে 3/4 এনেকৈ দিয়া আচ্ছা তাৰ পিছত কি আছে আমাৰ ইনটু 1/8 আছে গল ইনটু 2/7 তাৰ প্লাস এটা আমি ইফালে তোমালোকে পূৰণৰ কাম কৰিব পৰা নালাগে 7/2 ইনটু কি আছিল 1/16 থাক এনেকৈ থাক নেক্সট লাইনটো তোমালোকে লক্ষ্য কৰা নেক্সট লাইনটো আমাৰ আছে কি নেক্সট লাইনটোত ইকুৱেল টু আমি দিছো 8 plus 4 এবাৰ আমি কাৰ কাম কৰিম ব্ৰেকেটৰ ভিতৰত থকা পূৰণৰ কাম হয় না 3 1 গুণ 3 4 8 গুণ 32 তোমালোকে 32 লিখিলা যেহেতু সিঙ্গেল নাম্বার হৈ গল গতিকে ব্ৰেকেট দিয়াৰ আমাৰ আৰু দৰকাৰ নাই ইয়াত ব্ৰেকেট দিয়া যেহেতু দৰকাৰ নাই তাৰপিছত ইনটু 2/7 তাৰপিছত প্লাস 7/2 ইনটু কিমান আছে আচ্ছা 7/2 ইনটু আছে নহয় গতিকে এটা আমি কৰিম কি আমি পূৰণে কৰি দিম বাৰু মানে যেহেতু পূৰণৰ কাম আমাৰ চলি আছে এতিয়া গতিকে পূৰণটো কৰি দিয়া যাওক জাস্ট এ মিনিট 7/2 আছে নহয় 7 1 গুণ ওপৰে পূৰণ কৰিবা তলে তলে পূৰণ কৰিবা 7 1 গুণ 7 আৰু 2 ষোলং 32 মানে গুছি গল এটো
এইবাৰ কাম কৰিব কাৰ কাম কৰিব লাগিব এতিয়া পূৰণৰ কাম কৰিব লাগিব এতিয়া পূৰণ বাকি আছে আমাৰ হয়নে গতিকে সমান সমান 8 + 4 মাইনাস পূৰণৰ কাম বাকি আছে এটা পূৰণ আমাক ডাইৰেক্ট কৰিব লগিয়া নহয় আমি কৰিম কি 32 আচ্ছা ৰবা 32 ইয়াত কাটাকাটি কৰিব পৰা যাব গতিকে আমি কাটাকাটি কৰি লৈছো কেনেকৈ কাটাকাটি কৰিম তোমালোকে চোৱা ইফালে 2 * 1 = 2 আর 2 * 16 = 32 হয়নে তার মানে আমার উপর থাকি গল কিমান 3 তলত থাকিল 16 * 7 + 7/32 অলপ কমপ্লিকেটেড বলতে টাইম লব এবার আমি কার কাম করিম এতিয়া আমাক কৰিব লাগিব মিশ্রিত কাম বিলাক এবাৰ কৰিব লাগিব 8 + 4 কিমান হ'ব 12 মানে মাইনাস কিমান হল 3/16 * 7 + 7/32 আচ্ছা যি নহওক এনেকা অঙ্ক বিলাক ইয়াত কৰাত অলপ ঝামেলা হয় তোমালোকে খুব সাৱধানে কৰিবা এতিয়া লসাগু উলিয়াম নাই ইয়াৰ লসাগু কিমান হ'ব ইয়াৰ লসাগু হ'ব আমাৰ 32 * 7 32 * 7 হ'ব যি নহওক এটো তেনেহলে গতি তোমালোকে 12 * 32 * 7 মাইনাস এটো দিয়ে এটো হৰণ কৰিলে কেইবাৰ যাব দুবাৰ যাব 2 3 গুণ 6 হ'ব প্লাস তাৰ পিছত 32 দিয়ে হৰণ কৰিলে 7 থাকিব 7 * 7 49 আচ্ছা এইখিনিতে তোমালোকে কি কৰিব লাগিব আচ্ছা ৰবাৰে এটা আমাৰ 32 হৈছে বুলি গমে পোৱা নাযায় 32 টো মই ঠিক কৰি দিছো আৰু এটা 7 গতিকে এইখিনি লাহেকে তোমালোকে নীৰৱে ঘৰত বহি তোমালোকে পূৰণ কৰিব পাৰিবা কিন্তু এইখিনিতে এটা কাম আৰু সহজ কৰি দিছো তোমালোকক 12 * 32 যদি আমি 7 এৰ পূৰণ কৰো 7 * 2 = 14 1 is carried 7 * 3 = 21 22 আচ্ছা মাইনাস ইফালে -6 আছে ইফালে +49 তোমালোকে তানে 49 এৰ পৰা 6 মাইনাস কৰি দিবা তেনেহলে আমাৰ থাকিব +43 বাকি 32 * 7 গতিকে ভিডিওটো দীঘলীয়া হৈ গৈ আছে তোমালোকে এইখিনি ক্যালকুলেশন কৰিবা ক্যালকুলেশন কৰাৰ পিছত আনসারটা পাবা ক্যালকুলেশন বলতে তোমালোকে এইখিনি পূৰণ কৰিলা এটা যোগ কৰিলা তাৰ পিছত পূৰণ হৰণ যদি কৰিব পৰা যায় কৰিলা হেটো আনসার হ'ব ভিডিওটো দীঘল হোৱাৰ কাৰণে মই ইয়াতে শেষ কৰিছো এনিৱে থ্যাংক ইউ